বিহালীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদাৰ্পণৰ প্ৰাক মুহূৰ্তত আছাৰ বিজেপিৰ দললৈ মুকলি সমৰ্থন। অসমৰ চাহ জনগোষ্ঠী লোকসকলৰ অন্যতম সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাই এইবাৰ মুকলিকৈ সমৰ্থন জনাইছে বিহালী বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালক। বিশ্বনাথ জিলাৰ আছাৰ সহকাৰী সম্পাদক বিমল দীপসহ বিহালী আছাৰ বিষয়ববীয়াসকলে চাহ জনগোষ্ঠীৰ নেতাক বিহালী উপ নিৰ্বাচনত বিজেপি দলে টিকট প্ৰদান কৰাৰ বাবে আছাই বিজেপিক ধন্যবাদ জনোৱাৰ লগতে বিহালীৰ আদিবাসী লোকসকলক বিহালী বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালক ভোট দিবলৈ মুকলিকৈ আহ্বান জনালে আছাই। বিহালীত উপ নিৰ্বাচনৰ বঁটা চলি বলিছে, আপোনালোকে নিশ্চয় গম পায়। আৰু আপোনালোকৰ যোগেদি আমি আমাৰ চাহ জনগোষ্ঠী অধিকৃত অঞ্চল বিহালী আমি জনামতে আৰু আমি জানো, সকলোৱে জানে। গতিকে বিহালী চাহ জনগোষ্ঠীৰ অধিকৃত অঞ্চলত আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক, প্ৰাক্তন কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক শ্ৰীযুত দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াক আজি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আমি নথৈ আনন্দিত হৈছোঁ আৰু তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু আমি দিগন্ত ঘাটোৱাক আপোনালোকৰ থ্ৰু দি আমি শুভেচ্ছা জনাইছোঁ। লগতে বিহালীত আমাৰ আৰু এজন প্ৰাৰ্থী এজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, সেইটো হ'ল আমাৰ CPIM দলৰ লক্ষীকান্ত কুৰ্মী ডাঙৰীয়া। গতিকে তেখেতকো আমি শুভেচ্ছা জনাইছোঁ, লগতে CPIM দলকো আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি দুখ অনুভৱ কৰিছোঁ, ভাৰতীয় যি কংগ্ৰেছ দলে আমাৰ বিহালী চাহ জনগোষ্ঠী অধিকৃত অঞ্চলত আমাৰ জনগোষ্ঠী অসংখ্য জনগোষ্ঠী আমাৰ মানুহ আছে। গতিকে তেওঁলোকে আমাক প্ৰতাৰণা কৰিছে আৰু আমি তেওঁলোকক আমি গৰিহণা জনাইছোঁ, যিহেতু আমাৰ চাহ জনগোষ্ঠী অধিকৃত অঞ্চলত আমাক এজন কণ্ডিডেটক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে। তাৰ পৰিপ্ৰেক্ষিতত আমি জনাব বিচাৰিছোঁ, অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজি বিহালীত আমাৰ আছাৰ প্ৰাক্তন কেন্দ্ৰীয় সহকাৰী সম্পাদক দিগন্ত ঘাটোৱা ডাঙৰীয়া তেখেতে আমাৰ প্ৰাৰ্থিত্ব লৈ আমাৰ বিহালীত আহিছে। গতিকে আমাৰ নৈতিক এটা অধিকাৰ আছে। আমি আপোনালোকৰ থ্ৰু জনাব বিচাৰোঁ, আপোনালোকে জানে যে আমি অৰাজনৈতিক সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাই, কিন্তু কিছু সময়ত আমি জাতিৰ স্বাৰ্থত আমি হয়তো কেতিয়াবা আমি ৰাজনৈতিক দলক আমি সহায় কৰিবলৈ বাধ্য হৈ, কাৰণ জাতিৰ স্বাৰ্থতে। গতিকে আমি চাহ জনগোষ্ঠী বিহালী অধিকৃত অঞ্চলত চাহ জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীটোক আমি আচ্ছা আমি আহ্বান জনাইছোঁ, যাতে আমাৰ যি প্ৰাৰ্থীগৰাকী আছে সেই প্ৰাৰ্থীগৰাকী শ্ৰীযুত যিটো দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ যি দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তেখেতক আমি বিপুল ভোটত জয়যুক্ত কৰাবলৈ আমাৰ চাহ জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীটোক আমি আমাৰ আচ্ছা ফালৰ পৰা আমি আহ্বান জনাইছোঁ। আজি আপোনালোকে মুখ্যমন্ত্ৰীক লগ ধৰাৰ কথা কৈছে, মুখ্যমন্ত্ৰীক লগ ধৰিম এইটো কাৰণে যে আমাৰ বিহালী অন্যান্য আমি দৃষ্টিগোচৰ হৈছে সমস্যা কিছুমান, সেই সমস্যাৰ ওপৰত আমি মেমৰিডান এখন তেখেতক আমি মেমৰিডানৰ যোগেদি আমি তেখেতক এই বিহালী সমস্যাখিনি আমি দাবী জনাম আৰু এই দাবীখিনি পূৰণ কৰিবলৈ অতি সোনকালে আমি তেওঁলোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাম। বিশ্বনাথৰ পৰা বিমান দাসৰ সহযোগত সুৰেশ বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।